নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে আজি দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। আপোনালোক সকলোৰে বাবে ভাল খবৰ, সকলো মহিলা পুৰুষ সকলোৰে বাবে 4টা ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ দিনটোৰ সবাতোতকৈ প্ৰিয় খবৰকেইটা আপোনালোকৰ বাবে। তো আপোনালোকৰ বাবে আজিৰ দিনটোৰ 4টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। আপোনালোকৰ ঘৰত যদি মহিলা আছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক তেখেতলৈ। আপুনি যদি এগৰাকী মহিলা তেন্তে আপোনাৰ কোনোবা এগৰাকী বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোৰ মই ক'লোঁ নহয় আপোনালোকক সবাতোতকৈ প্ৰিয় খবৰ হ'ব আপোনালোক সকলোৰে বাবে। তো সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো কিহৰ ওপৰত হ'ব পাৰে বাৰু কওকচোন বাৰু আপোনালোকে। প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন এই আঁচনিখন কাৰ্যকাৰী হয়। কি হয় এই আঁচনিখন কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক, মই বাৰু আপোনালোকক জনামেই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে এই আঁচনিখনৰ অধীনত আৰু 40 লাখ মহিলাক 17 অক্টোবৰ তাৰিখৰ পৰা অক্টোবৰ মাহৰ পৰা 17 অক্টোবৰ তাৰিখৰ পৰা পইচা বিতৰণ কৰিব বুলি জনাইছে আৰু 40 লাখ মহিলাক প্ৰদান কৰিব। অলৰেডি 30 লাখমান মহিলাই পায়ে আৰু 40 লাখ মহিলাক এই আঁচনিখনৰ অধীনত অক্টোবৰ মাহৰ পৰা পইচা প্ৰদান কৰা হ'ব। 17 অক্টোবৰৰ পৰা পইচা প্ৰদান কৰিব বুলি জনাইছে। আৰু সেই পইচাসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ অকণমান অন্য ৰকমত বিতৰণ কৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এইবাৰ এই আঁচনিখনত যিবিলাক মানুহ চিলেকশ্যন হ'ব তো তেওঁলোকক যিখন নেকি চিলেকশ্যন ফৰ্ম ঘৰে ঘৰে প্ৰেৰণ কৰা হ'ব। এইবাৰ মিটিং নাপাতে, ঘৰে ঘৰে প্ৰেৰণ কৰিব, লগতে এখন কিতাপো দিব বুলি জনাইছে। আপোনাৰ ধৰি লওক ঘৰলৈ যাব সেই কাগজখন যে আপুনি এই আঁচনিখনৰ বাবে চিলেক্ট হৈছে, আপুনি পইচা পাব। তো আপোনালোকে এতিয়া জনাওক যে সেই আঁচনিখন কি হয়। তো আপোনালোকে নিশ্চয় চাগে গেটছ কৰি পেলাইছে, কাৰণ এই আঁচনিখনৰ বিষয়ে নজনা মানুহ খুব কমেই আছে। সেই আঁচনিখন হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ অধীনত আৰু 40 লাখ মহিলাই পইচা পাব। যদি আবেদন কৰি থৈছিলে তেনেহ'লে নিশ্চয় পাব পইচা, আৰু যদি আবেদন কৰা নাছিলে তেন্তে সেইটো পাছৰ কথা। তো আবেদন কৰিছিলে নাই কৰা সেইটো কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত জড়িত। 1 অক্টোবৰ তাৰিখৰে পৰা আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে এতিয়া ৰেচন কাৰ্ডত লাভ কৰিব চেনি, দালি আৰু নিমখ, এই 3টা সামগ্ৰী লাভ কৰিব। অসম চৰকাৰে এই সম্পৰ্কে উল্লেখ কৰিছিলে যে আমি শীঘ্ৰেই আমাৰ অসমৰ জনসাধাৰণক এই 3টা বস্তু ৰেচনৰ লগতে চাউলৰ লগতে প্ৰদান কৰিম বুলি। তো 1 অক্টোবৰ তাৰিখৰ পৰা এই 3টা বস্তু প্ৰদান কৰিব বুলি জনাইছে। আৰু চবচে ভাল কথাটো কি জানেনে? কিনিব লাগিব। এইকেইটা আপোনালোকে ফ্ৰীকৈ নাপায়, চাউলৰ নিচিনাকৈ কিনিব লাগিব। আৰু সেইবুলি ইমানো টকা দি কিনিব নালাগে, ধৰি লওক বজাৰৰ মূল্যতকৈ কম টকাত আপোনালোকে কিনিব পাৰিব। এইবাৰ মোৰ মতে দোকানীবিলাকে লাভ পাব অকণমান, কেলৈ কওকচোন, ব্লেকত বিকিব পাৰিব বস্তুবিলাক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ লগতেই জড়িত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে নতুনকৈ 1 অক্টোবৰ তাৰিখৰে পৰা নিউ ষ্টাইলত ৰেচন বিতৰণ কৰা হ'ব বুলি জনাইছে। এতিয়া ৰেচন বিতৰণ কৰি থকা ষ্টাইলটো অকণমান বেলেগ। ফিংগাৰ প্ৰিণ্ট দিলে ৰেচন আপুনি লাভ কৰিলে তেনেকুৱা হয়। কিন্তু আমাৰ অসমৰ বাহিৰত কিছুমান এনেকুৱা হয় জানেনে বাৰু আপোনালোকে? অসমৰ বাহিৰৰ কিছুমান এনেকুৱা হয় যিখন নেকি পালা থাকে, যিখন কাটা য'ত নেকি আপোনাৰ চাউলখিনি ৱেইট কৰে, সেই পালাখনৰ সৈতে আপোনাৰ এই যি ফিংগাৰ প্ৰিণ্ট দিয়া মেচিনটো সেইটো লিংক থাকে। তাত যিমান পৰিমাণৰ মাল ৱেইট হ'ব সেই পৰিমাণৰ সেই মেচিনটোত আপোনাৰ এণ্ট্ৰি হ'ব, যাতে দোকানীজনে ইচ্ছা কৰিও কাষ্টমাৰজনক যাতে কমকৈ পৰিশোধ কৰিব নোৱাৰে। তো তাৰ কাৰণে ইয়াতে কি হয় আপোনাৰ লিংক হৈ থাকে, কিমান কেজি চাউল দিছে কি নাই দিয়া, একদম A to Z ডাটা একদম এণ্ট্ৰি হৈ যায়, অনলাইনত এণ্ট্ৰি হৈ যায়। তো এই ছিষ্টেমটো হয়তো কৰিব পাৰে এবাৰ আমাৰ অসমত। এতিয়া নতুন ষ্টাইলত দিম বুলি কৈছে, কি ষ্টাইলত কৰিব সেই সম্পৰ্কে নাজানো, কিন্তু সেই ষ্টাইল হয়তো কৰিব পাৰে 1 অক্টোবৰ তাৰিখৰ পৰা। আৰু সেই ষ্টাইলটো যদি কৰা যায় তেন্তে যিসকলক নেকি লুটিব নোৱাৰিব। আমাৰ ইয়াৰ যিজন নেকি কণ্ট্ৰলৰ দোকানী তেখেতে তেনেকুৱা কাম নকৰে, কিন্তু কিছুমান জেগাত আছে লুটে মানুহক। তো তেওঁলোকৰ লগত তেনেকুৱা কৰিব নোৱাৰিব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। একেবাৰে শেষৰখন আঁচনিৰ বিষয়ে দিবৰ কাৰণে খবৰ। এই আঁচনিখনৰ কথানো কি ক'ম, বহু দিনৰে পৰা ঠগি আহিছে অসমৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে কালি লৈ দিম, পৰহি লৈ দিম, এই দিলোৱেই আৰু এই আপোনালোকৰ নাম লিষ্টত আহিলে আৰু এনেকৈ বহু দিনৰ পৰা ঠগি আহিছে মহিলাসকলক।
কিন্তু ফাইনেলি 21 আগষ্ট তাৰিখত বিতৰণ কৰিব বুলি জনাইছে এই আঁচনিখনৰ পইচা মহিলাসকলৰ বেংকৰ একাউণ্টত খচংকৈ গৈ পইচা সোমাবগৈ বহুত দিনৰ পৰা ঠগি আহিছে আঁচনিখন কি আঁচনিখন অন্য কোনো নহয় আঁচনিখন হৈছে লাখপতি বাইদেউ আঁচনি যেনেকি 10,000 টকাকৈ দিব বুলি কৈছিলে এই 10,000 টকাটো আগষ্টৰ 21 তাৰিখৰ পৰা বেংকৰ একাউণ্টত সোমাব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলৈ গাইজ 4টাই আছিলে আপোনালোকৰ বাবে ভাল খবৰ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয়